নমস্কাৰ এনইটিভিৰ বিশেষ অনুষ্ঠান চৰ্চালৈ মই অতুনুভাৱে আপোনালোকক স্বাগতম জনাইছো। আজি চৰ্চাত মূলত আমি তিনিটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিব ওলাইছো। প্ৰথমে আমি দেখাব ওলাইছো আজি চৰ্চাত আমি কোন কেইটা বিষয়বস্তুৰ ওপৰত আজি আলোচনা কৰিম। চৰ্চাৰ বিষয় নম্বৰ 1 চৰ্চা নম্বৰ 1 যে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত কি হ'ব। কাইলৈ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক পুৱা 10:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। দিছপুৰত এই বিধায়িনী দলৰ বৈঠকত কি হ'ব, বিসম্বাদী শিবিৰে বিধায়িনী দলৰ বৈঠকৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিসম্বাদী এই আহ্বানক সঁহাৰি জনাই বিধায়িনী দলৰ বৈঠকৰ আহ্বান জনাইছে। ইতিমধ্যে বিসম্বাদী শিবিৰ তথা প্ৰতি বিসম্বাদী শিবিৰ, গগৈ শিবিৰ, শৰৎ বৰকটকী শিবিৰ সকলো শিবিৰে নিজ নিজ ৰণকৌশল প্ৰস্তুত কৰিছে। আজিৰ এই চৰ্চাত আমি আপোনালোকক দেখুৱাম কোনে কি ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে আৰু আমাৰ অনুষ্ঠানত দুজনকৈ বিধায়ক চন্দন চৰকাৰ আৰু শৰৎ শইকীয়া উপস্থিত থাকিব লাইভ। এইবাৰ এই চৰ্চাৰ 2 নম্বৰ বিষয়। চৰ্চাৰ 2 নম্বৰ বিষয়টো যে ডাউনদিয়া খেৰা গাঁৱত 100 টন সোণ ওলাবনে, 1000 টন সোণ ওলাবনে দেখা গৈছে। উত্তৰ প্ৰদেশৰ ডাউনদিয়া খেৰা নামৰ অঞ্চলত এজন সন্যাসীয়ে কৈছিল যে এটা দুৰ্গৰ কাষৰ এক পৰিত্যক্ত অঞ্চলত 1000 টন সোণ আছে বুলি তেওঁ সপোনত দেখিছিল। সেই সপোনৰ ভিত্তিতেই ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু পি চিদাম্বৰমক সাক্ষাৎ কৰি স্থানীয় সাংসদজনে এই প্ৰত্নতত্ত্ব বিভাগৰ জৰিয়তে খনন কাৰ্য আজিৰ পৰা আৰম্ভ কৰিছে। এই পৰ্যন্ত সোণ ওলোৱা নাই যদিও প্ৰকৃততে সোণ ওলাবনে নাই তাৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিম। আমি আপোনালোকক পোনে পোনে লৈ যাম ডাউনদিয়া খেৰা গাঁৱলৈ। এনইটিভি একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ টেলিভিছন চেনেল যাৰ সাংবাদিক ইতিমধ্যে উপস্থিত হৈছে উক্ত অঞ্চলত। চৰ্চাৰ তৃতীয় বিষয়বস্তু তেজপুৰৰ এজন সাংবাদিকক লৈ। তেজপুৰত এজন সাংবাদিকক হেণ্ডকাপ বান্ধি আটক কৰিলে আৰক্ষীয়ে। এই সংক্ৰান্তত প্ৰেছ কাউন্সিলে ইতিমধ্যে গোচৰ ৰুজু কৰিছে। প্ৰেছ কাউন্সিলৰ প্ৰতিনিধি তেজপুৰলৈ প্ৰেৰণ কৰিব। এই ক্ষেত্ৰত প্ৰেছ কাউন্সিলৰ স্থিতি কি হ'ব আৰু এই আটক সাংবাদিকজনৰ বা বাতৰি তেজপুৰৰ একাংশ সাংবাদিকে কিয় প্ৰকাশ নকৰিলে তেওঁলোকৰ ভাষ্য আজি অনুষ্ঠানত আমি সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম। এইবাৰ আমি চৰ্চাৰ প্ৰথম বিষয়টোৰ ওপৰত আলোচনা কৰিম যে কাইলৈ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত কি হ'ব। এই মুহূৰ্তত এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিসম্বাদী শিবিৰৰ বিধায়ক চন্দন চৰকাৰ আৰু দিছপুৰ এমএলএ হোষ্টেলত উপস্থিত আছে মূলত শৰৎ বৰকটকী শিবিৰৰ বিধায়ক ৰূপে পৰিচিত শৰৎ শইকীয়া ডাঙৰীয়া। শৰৎ শইকীয়া ডাঙৰীয়া আৰু চন্দন চৰকাৰ ডাঙৰীয়া আপোনালোক দুয়োকে স্বাগতম জনাইছো। কিন্তু আপোনালোকৰ কাষলৈ যোৱাৰ আগতে আমি চৰ্চাৰ অনুষ্ঠানত দৰ্শকক দেখুৱাব বিচাৰিছো বিসম্বাদী শিবিৰে কি ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে। এই ক্ষেত্ৰত আমি প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত কি হ'ব? শনিবাৰে অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত কিবা পৰিৱৰ্তন আহিব নেকি? ৰাজধানী দিছপুৰত শুকুৰবাৰৰ দিনটোত কেৱল এই বিষয়টোক লৈ আলোচনা। ইতিমধ্যে বিসম্বাদীয়ে হওক অথবা প্ৰতি বিসম্বাদীয়ে হওক সকলোৱে প্ৰস্তুত কৰি পেলাইছে ৰণকৌশল। প্ৰথমেই চাওঁ আহক বিসম্বাদী শিবিৰৰ ৰণকৌশল। বিসম্বাদীৰ ৰণকৌশল অনুসৰি মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সন্মুখত গগৈক সমালোচনা কৰিব তেওঁলোকে। বিসম্বাদীৰ ৰণকৌশল নম্বৰ 1 লক্ষ্য হিচাপে বাছি ল'ব মুখ্যমন্ত্ৰী তৰুণ গগৈ। বিসম্বাদীৰ মতে গগৈয়ে একাংশ বিধায়কক অধিক গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে আন একাংশক মুঠেই গুৰুত্ব দিয়া নাই। ফলত সমষ্টি উন্নয়নৰ ক্ষেত্ৰত ব্যাপক তাৰতম্যৰ সৃষ্টি হৈছে। বিসম্বাদীৰ ৰণকৌশল নম্বৰ 2 গগৈয়ে বিষয়াক অধিক গুৰুত্ব দিছে। বিসম্বাদী বিধায়কসকলৰ মতে অসমত এতিয়া বিষয়া ৰাজ চলিছে, যাৰ ফলত বিধায়কসকলে ভালকৈ কাম কৰিবলৈ সুযোগ পোৱা নাই। বিসম্বাদীৰ ৰণকৌশল নম্বৰ 3 মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিভিন্ন সময়ত দলৰ একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশ কৰিছে। বিসম্বাদীৰ মতে দলৰ ভিতৰৰ কথা ৰাজহুৱাভাৱে সদৰি কৰিছে প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে নিজে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গগৈয়ে বিভিন্ন সময়ত কৰা মন্তব্যক অস্ত্ৰ হিচাপে ল'ব বিচাৰিছে বিসম্বাদীয়ে। বিসম্বাদীৰ ৰণকৌশল নম্বৰ 4 কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত বিসম্বাদী শিবিৰ টাৰ্গেট হিচাপে বাছি ল'ব ৰকিবুল হুছেইনক। বিসম্বাদীৰ ৰণকৌশল অনুসৰি বনমন্ত্ৰী ৰকিবুল হুছেইনে যাতে অধিক তৎপৰ হ'ব নোৱাৰে তাৰ বাবে আৰম্ভণিতে টাৰ্গেট হিচাপে ল'ব ৰকিবুলক। গড় হত্যাৰ প্ৰসংগ উত্থাপন কৰিব বিসম্বাদী শিবিৰে। বনমন্ত্ৰী হিচাপে ৰকিবুল হুছেইন ব্যৰ্থ বুলি ক'বলৈ চেষ্টা চলাব বিসম্বাদীয়ে। ব্যুৰো ৰিপৰ্ট এনইটিভি। আমি পোনে পোনে যাব বিচাৰিম চন্দন চৰকাৰ শৰৎ শইকীয়াৰ কাষলৈ। মই প্ৰথমেই চন্দন চৰকাৰৰ কাষলৈ যাব বিচাৰিছো। চন্দন চৰকাৰ, কালিৰ দিনটোত আপুনি কিমান আশাবাদী? কাইলৈ আপোনাৰ বিভিন্ন সময়ত আপুনি বহু দিন ধৰি আপোনালোকে দাবী জনাই আছিল যে বিধায়িনী দলৰ বৈঠক লাগে, বিধায়িনী দলৰ বৈঠক মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আহ্বান জনালে। গগৈয়ে লগতে ক'লে যে প্ৰয়োজন হ'লে প্ৰতি মাহত তেওঁ বিধায়িনী দলৰ বৈঠক দিব। আপোনালোক কিমান আশাবাদী কালি বিধায়িনী দলৰ বৈঠকত আপোনালোকৰ মনৰ ক্ষোভ প্ৰকাশ কৰিব পাৰিব নে আপোনালোক ধৰাশয়ী হ'ব কালি এই বিধায়িনী দলৰ বৈঠকত? সেই কথাটো ঠিক নহয়। আচলতে আমি যিটো মিটিং ডিমাণ্ড কৰিছিলোঁ আৰু আমাৰ যিটো ডিমাণ্ডৰ ওপৰত মেছেজ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে CLP মিটিং মাতিছে আৰু CLP মিটিংখন খুব গুৰুত্বপূৰ্ণ আৰু আমি আশা কৰা মতেই তেওঁ মাতিছে। আৰু গতিকে তাত আমাৰ মনৰ যিবোৰ ক্ষোভ আছে, আমি বিসম্বাদী বুলি শব্দটো মই এইটো ব্যৱহাৰ কৰিব বিচৰা নাই। আমি একে দলৰ বিধায়ক একে, কিন্তু আমাৰ যিটো প্লেটফৰ্ম কথা পাতিবৰ কাৰণে বিধায়কসকলৰ যিটো প্লেটফৰ্ম এইটো CLP মিটিং। আৰু সেই মিটিঙত আমাৰ চৰকাৰৰ বিভিন্ন কাম কাজ
আমাৰ ব্যক্তিগত কি কি সমষ্টিবিলাকত কি হৈছে, মন্ত্ৰীসকলে কি কৰিছে, বৰ্তমান উন্নয়নমূলক কাম কিয় স্থগিত হৈছে, ৰাজনৈতিক দিশৰ পৰা আৰম্ভ কৰি অহা পাৰ্লামেণ্টৰ নিৰ্বাচন কেনেকৈ আমি জিকিব পাৰিম, আৰু আমাৰ ল এণ্ড অৰ্ডাৰৰ কথা, বিষয়া ৰাজৰ কথাটো আছেই, আৰু বিভিন্ন সময়ত বিভিন্ন উক্তি কৰাৰ ক্ষেত্ৰতো কিছু কথা উঠিব। গতিকে এই মুহূৰ্তত আপোনাক মই গোটেই কথাখিনি আমি ক'ব নোৱাৰোঁ, কাৰণ ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লিখিতভাৱে দিছোঁ যে আমি কি কাৰণে আমাৰ ক্ষোভ হৈছে সেই কথাখিনিৰ ওপৰত আমি গুৰুত্ব দিব দিছোঁ, আৰু সেইখিনি আমি আলোচনা কৰিম অহাকাইলৈ। গোটেই কথা আপোনাৰ চেনেলত মই ক'ব নোৱাৰিম। কিন্তু চলন চৰকাৰ এই কথা সত্য নেকি যে আপোনালোকে মন্ত্ৰীসভাৰ একাংশ সদস্যৰ কাম কাজত অসন্তুষ্ট হৈছে, সেই বিষয়টো কাইলৈ উত্থাপন কৰিব নেকি? আৰু কিয় নকৰিব, এইটোতো আৰু আপোনাৰ আজি ক্ষোভ হৈছে বুলিয়েতো আমি আমাৰ মাননীয় সভানেত্ৰী সোনিয়া গান্ধীলৈ আমি লিখিতভাৱে জনাইছোঁ, আমি মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ, 21জন পাৰ্লামেণ্টাৰী ছেক্ৰেটাৰী একো কাম কাজ নাই সেইবিলাক আমি জনাইছোঁ। এইটোতো কোনো গোপন কথা নহয়। আৰু আপোনালোকে এইটো লৈ চেনেলত যেনেকৈ হুলস্থুলচ কৰিছে, আমাৰ কোনো বিসম্বাদী, ইয়াত বিৰাট ঘটনা, 19 তাৰিখৰ মিটিং, এনেকুৱা কোনো নহয়। আমি একে দলৰ 79জন বিধায়ক, আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, আমি সকলোৱে পাতিছিলোঁ। গতিকে এতিয়া আমাৰ মনত যিবিলাক ক্ষোভ আছে, আমি বিধায়িনী দলৰ বৈঠকত আমি চৰ্চা কৰিম, আৰু বিভিন্ন মন্ত্ৰীসকলৰ যিবিলাক কাজ কাম, গড় হত্যাকে ধৰি অন্যান্য যিবোৰত আমি ৰাইজৰ আগত আমাৰ সেৱা প্ৰতিপন্ন হ'ব লগা হয়, কাৰণ আমাৰ এটা কালেক্টিভ ৰেছপঞ্চিবিলিটি আছে। অকল মুখ্যমন্ত্ৰী নহয়, মন্ত্ৰীসকল নহয়, আমি যিসকল বিধায়ক আছো দলৰ সকলোৰে আমাৰ এটা কালেক্টিভ ৰেছপঞ্চিবিলিটি আছে। আমি আমাৰ গভৰ্ণমেণ্টখনৰ বদনাম হ'ব দিব নোৱাৰো, আমি আমাৰ দলটোত ভৱিষ্যত আমি অন্ধকাৰত পেলাই দিব নোৱাৰো। গতিকে গোটেই কথাখিনি আমি CLP মিটিঙত আলোচনা কৰিম। ইয়াত কোনো কাৰো এনেকুৱা ষড়যন্ত্ৰ নহয়, কাৰো ব্যক্তি বিশেষ চৰ্চা নহয়, পাৰ্চনেল কোনো কাজিয়া নাই দেই। কিন্তু চন্দন চৰকাৰ দেখা গৈছে আপোনালোকক বিসম্বাদী শিবিৰ বুলি কোৱা হৈছে, যদিও আপোনালোকে কৈছে আপোনালোক বিসম্বাদী শিবিৰ নহয়, কিন্তু আপোনালোকৰ শিবিৰত শৰৎ বৰকটকী শিবিৰৰ যিসকল বিধায়ক তেওঁলোকক আনিব নোৱাৰিলে, এইটো আপোনালোকৰ ব্যৰ্থতা বুলি নাভাবে? না, সেই প্ৰশ্নটো মোক নকৰি মাননীয় মুখ্যমন্ত্ৰীক সোধক যে তেওঁ যেতিয়া কৈছে যে অমুকে ৰাইট হেণ্ড, অমুকে লেফ্ট হেণ্ড, আৰু টিভিত যেতিয়া কৈছে হেমন্ত বিশ্ব শৰ্মাক মই বেয়া পাওঁ, এইবোৰ কথা যেতিয়া কয়, তেতিয়া পক্ষপাতিত্বমূলক কথা ক'লেতো লাগিবই, খুব হ'বই, এইটো নিয়মৰ কথা। দুনিয়াৰ গড় হত্যা কৰি মাৰি আছে, তেওঁ ছেফগাৰ্ড দিলে হ'ব নেকি? নৰ্থ লখিমপুৰত ইলেকশ্যনত আমি হাৰি গৈছোঁ, আমাৰ MP জনক ছেফগাৰ্ড দি আছে। গতিকে পক্ষপাতিত্বমূলক কথা ক'লে এইবিলাক ক'বই, আৰু এইটোৰ কাৰণে দলৰ কোনো ডিচিপ্লিন ভংগ নহয় দেই। হয় হয় হয়, মই শৰৎ শইকীয়া আমাৰ লগত উপস্থিত আছে। শৰৎ শইকীয়া ডাঙৰীয়া, দেখা গৈছে যে বিসম্বাদী শিবিৰে ঘনে ঘনে কৈছে যে কাইলৈ বিধানসভাৰ বিধায়িনী দলৰ বৈঠকত বিশেষকৈ শৰৎ বৰকটকী শিবিৰৰ ভূমিকা কি হ'ব সেয়া লক্ষণীয় হ'ব, কাৰণ আপোনালোকৰ শিবিৰে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে। যদিও আপুনি অস্বীকাৰ কৰিব যে মই শৰৎ বৰকটকী শিবিৰৰ নহয়, কিন্তু আমি সকলোৱে জানো আপুনি শৰৎ বৰকটকীৰ লগত যথেষ্ট ঘনিষ্ঠ। এনে অৱস্থাত কাইলৈ শৰৎ শইকীয়া আপোনালোকৰ স্থিতি কেনেধৰণৰ হ'ব? আমি আমাৰ আজি গধূলি সময়ত আমি আটাইকেইজন বহিছিলোঁ আমাৰ বিধায়ক আৱাসত। আমি বহুতে আমাৰ এইটোৱে সিদ্ধান্ত হৈছে যে কালিলৈ আমাৰ এটাই ডাঙৰ দাবী আছিলে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত, আৰু আমি আমাৰ নেত্ৰী সোনিয়া গান্ধী মহোদয়ৰ ওচৰতে এটাই বিষয় আছিলে যে আমাৰ মন্ত্ৰী সভাখন অলপ ৰদ বদল কৰি নতুন পুৰুষক, নতুন বিধায়কক অলপমান স্থান দিব লাগে আৰু বেছি শক্তিশালী কৰিব লাগে। আমি দাবী কৰিছিলোঁ। সেইটোৰ ওপৰত যেতিয়া আমাৰ চৰ্চাত আহিব, তেতিয়া আমি সেইটোৰ ওপৰতে কাইলৈ আমি ব্যাখ্যা ৰাখিম বুলি ভাবিছোঁ। আৰু ইতিমধ্যে আমি আমাৰ নেত্ৰীলৈ আমি যিখন পত্ৰ পঠিয়াইছিলোঁ, সেই পত্ৰৰ যদি কোনোবা আমাক ব্যাখ্যা বিচাৰে আমি সেইটো দিম বুলি ভাবিছোঁ। কাৰণ আমাৰ যিখিনি আমি আছোঁ, আমি আটাইকেইজন মিলি আমাৰ আটাইকেইজনে আমাৰ যথেষ্ট দায়িত্ব আছে বুলি আমি ভাবিছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইতিহাসত যাতে কোনো ম্লান নপৰে, আৰু আমাৰ যিসকল বিধায়ক আমি বিসম্বাদী বুলি মই কেতিয়াও নকওঁ, কাৰণ আমাৰ একাংশ বিধায়কে যি বিচাৰিছে কালিলৈ আমাৰ নেতা মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ মহোদয়ে তাৰ সৎ উত্তৰ দিব। আৰু আজি আমি দিনটো আমি দেখিছোঁ যে তেখেতৰ মন্ত্ৰী পৰিষদৰ কেইবাজনে তেখেতলোকে সাজু হৈছে আমাৰ প্ৰশ্নৰ উত্তৰবিলাক দিবৰ কাৰণে। আমাৰ নিজৰ দলৰ ভিতৰত এখন যিটো আলোচনা হ'ব, এই আলোচনাৰ ক্ষেত্ৰত আমি আমাৰ সৎ উত্তৰ যদি পাওঁ, আমি আগলৈ আমাৰ দলটোক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব পাৰিম। কাৰণ আমাৰ সন্মুখত আমাৰ পাৰ্লিমেণ্ট ইলেকশ্যন আছে। লোকসভাৰ ইলেকশ্যনত আমি যেনেকৈ 2004, 2009, 2014টো যাতে আমি ভাল ফল দেখুৱাব পাৰোঁ। কিন্তু আমাৰ নেতাই যদি আমাক মানে ভাল ব্যাখ্যা দি আগবঢ়াই লৈ যায়, আমি সকলো কালিলৈ পিছলৈ আমি একেলগে সপোন ধৰিছোঁ। হয়, শৰৎ শইকীয়া ডাঙৰীয়া, আপোনালোকে মূলতঃ বিচাৰিব মন্ত্ৰীসভাৰ সাল সলনি। ইয়াৰ অৰ্থ এইটো ক'ব পাৰি নেকি যে অসম মন্ত্ৰীসভাৰ কেইজনমান সদস্যৰ কাম কাজত আপোনালোকৰ শিবিৰ অসন্তুষ্ট? আজি আমাৰ মেডিয়াৰ আগত আপোনাৰ
NTV আগত মই ইমানেই ক'ব বিচাৰিছোঁ যে আমাৰ দলীয় যিটো শৃংখলা আছে আমি দলৰ প্লেটফৰ্মত এই কথাবিলাক আলোচনা কৰিবৰ কাৰণে থৈ দিছোঁ আৰু কালিলৈ আলোচনাটো আজিয়ে আপোনাক ইমানখিনি আমি ব্যাখ্যা কৰিবলৈ আজি সক্ষম হৈছোঁ হয় মই চন্দন চৰকাৰ সুধিব বিচাৰোঁ যে শৰৎ শইকীয়াৰ শিবিৰৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকে মন্ত্ৰীসভাৰ সাল সলনি বিচাৰিছে এনে অৱস্থাত কাইলৈ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত আপোনালোকৰ ফালৰ পৰা মন্ত্ৰীসভাৰ সাল সলনি দাবী উত্থাপন কৰাৰ সম্ভাৱনা আছে নেকি দেখক কথাটো শৰৎ শইকীয়া বেলেগ নহয় মই চন্দন চৰকাৰ বেলেগ নহয় একেই দলৰ আমি বিধায়ক শৰৎ বৰগোহাঞিও বেলেগ নহয় মুখ্যমন্ত্ৰীও বেলেগ নহয় আপোনালোকে আমাক যিমানে গ্ৰুপ বুলি ভাবে আমি কোনো গ্ৰুপৰ মানুহ নহয় আমি উই আৰ অল আৰ কংগ্ৰেছ MLA আমি একেলগতে আছো কিন্তু আমাৰ মনৰ ভিতৰত একোজনৰ একোটা অভিমত আছে হয় সিনিয়ৰ মেম্বাৰ শৰৎ বৰগোহাঞি ডাঙৰীয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ বৰ্মন ছাৰ বা ভূমিধৰ বৰ্মন ডাঙৰীয়া আৰু গোৱালা সাহেবৰ পৰা আদি কৰি অঞ্জন দত্তৰ পৰা আদি কৰি সবে বিচাৰিছে যে এটা ৰিচাবুল লাগে আমি তো তাত বিৰোধ কৰা নাই গতিকে বিৰোধ কৰা নাই যেতিয়া সমৰ্থনটো ইয়াত নাথাকাৰ কোনো প্ৰশ্ন নাই কাৰণ এইটো গোটেইখিনি নিৰ্ভৰ কৰিব মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীয়ে কাক মন্ত্ৰী ল'ব কেনেকে ল'ব কি ক'ব আমি এইটো যোৱা আমি হাইকমাণ্ডে যেতিয়া লগ কৰিছিলো আমি এষাৰ কথাও কোৱা নাছিলো যে মুখ্যমন্ত্ৰীক বদলাব লাগে মন্ত্ৰী সভা চেঞ্জ কৰিব লাগে আমি কেৱল মাত্ৰ আমাৰ মেডামক আমি এইটোৱে কৈছিলো ভৱিষ্যত কংগ্ৰেছ দলটো ঠিক কৰাৰ কাৰণে গভৰ্ণমেণ্টখন ষ্টেবল কৰাৰ কাৰণে আমাৰ বিধায়কসকলৰ যি সমস্যা আছে সমস্যাৰ ওপৰত গুৰুত্ব নিদিয়া হৈছে আমাৰ পাৰ্লিমেণ্টাৰী সেক্ৰেটাৰী বিলাকৰ কোনো কাম কাজ নাই শৰৎ শইকীয়াতো নিজে আছে মুখ্যমন্ত্ৰীৰ লগত কি কাম পাইছে গতিকে এইবিলাক নানা ধৰণৰ কথাৰ ওপৰত ডেভেলপমেণ্টৰ কাম স্থগিত হৈছে ল এণ্ড অৰ্ডাৰত মানে ক্ষতি হৈ আছে বিভিন্ন জাগাত আজি পুলিচ থানাবিলাকত ধৰি জ্বলাই আছে ৰাইজে ক্ষোভিত হৈ আজি গুৱাহাটীত চোৰ ডাকাতি আৰম্ভ হৈছে MLA হোষ্টেলতে হয় এই নানান কাৰণত এইবিলাক কথাৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰীক বহুতবাৰ কৈছো হাইকমাণ্ডক কৈছো আমি লিখিত দিয়া নাছিলো মুখ্যমন্ত্ৰীক এতিয়া আমি ফৰ্মালি আমি লিখিতভাৱে আমি CLPখন বিচাৰিছো ইয়াত কোনো ধৰণৰ কাটাকাটি মাৰামাৰি মিটিং নহয় আপোনালোকে যিমানে গ্ৰুপ সজক আমি গ্ৰুপ নহয় উই আৰ দ্য সোলজাৰ অফ দ্য কংগ্ৰেছ পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টিৰ এজন সৈনিক হিচাপে এজন বিধায়ক হিচাপে আমাৰ ৰাইট আছে CLP মিটিঙত মন্ত্ৰীক আমাৰ সোধা মুখ্যমন্ত্ৰীক আমি জানিবৰ কাৰণে আমাৰ আছে গতিকে মন্ত্ৰী সভা ৰিচাবুল কৰক আৰু মন্ত্ৰী লওক আমাৰ কোনো আপত্তি নাই হাইকমাণ্ডে যি ডিচিছন ল'ব তাতে আমি আছো কিন্তু আমাৰ যিবিলাক খবৰ কথা আমি যিবিলাক কামত আমাৰ ডিপ্ৰাইভ হৈছো দ্য জাষ্টিছ ইকুৱালি যাব লাগিব সকলৰ প্ৰতি সমব্যৱহাৰ হ'ব লাগিব দলৰ বিধায়কক এজনৰ সমষ্টিত 200 কোটি টকাৰ কাম হ'ব আনজনৰ সমষ্টিত 10 কোটিও নহব 5 কোটিও নহব 10 লাখ টকাৰ হ'ব সেই কথাটোতো আমি মানি ল'ব নোৱাৰো না সেইকাৰণে আমাৰ খুব কাৰণ আমি একোজন বিধায়ক আমি সমষ্টিৰ চন্দন চৰকাৰ আপোনালোকে বাৰে বাৰে কয় যে কেইজনমান বিধায়কৰ সমষ্টিত যথেষ্ট কাম দিছে কাৰবাৰ সমষ্টিত দিয়া নাই আপুনি এই ক্ষেত্ৰত কোন কেইজন বিধায়কৰ কথা উল্লেখ কৰিব বিচাৰে কোন বিধায়কৰ অধিক কাম দিছে কালিয়ে গম পাব মাননীয় মুখ্যমন্ত্ৰীক যেতিয়া আমি কম যে মন্ত্ৰীসকলে কোন সমষ্টিত কিমান কাম কৰিছে আমাক তালিকা দিয়ক তেতিয়াই গম পাব আৰু ক'ত কি ঘটনা হৈছে সেইটোও গম পাব আপোনালোকে নাজানে নেকি টিভি চেনেলত যে 38টা গড় নিধন হৈছে আজি আমি বজাৰত যাব নোৱাৰো ঘাটত যাব নোৱাৰো সমষ্টিত যাব নোৱাৰো ৰাইজে আমাক চিচি দূৰ কৰে এইবিলাক কথাত জবাব দিব নালাগে নেকি আমাৰ কালেক্টিভ ৰেছপন্সিবিলিটি আছে নে নাই আমি তো দলটো গভৰ্ণমেণ্টটো হেক কৰিব নোৱাৰো 2-4 জন মানুহৰ কৰ্মৰ কাৰণে যদি ভাল কাম কৰিছে ৰাইজে ভাল ক'ব যিবিলাক বিভাগত বেয়া কাম কৰিছে তেওঁলোকে নিজে এৰি দিব লাগে আমি ক'ব লাগে কিয় এইটোতো কোনো এনেকতো নহয় পাৰ্মানেন্ট বস্তু নহয় চন্দন চৰকাৰ যোৱা 12 মিনিটত আপুনি দুবাৰকৈ গড় হত্যাৰ প্ৰসংগ উত্থাপন কৰিলে অৰ্থাৎ কাইলৈ সভাত ৰকিবুল হুছেইনক আপোনালোকে টাৰ্গেট কৰি ল'ব নেকি খালি ৰকিবুল হুছেইন বুলি নহয় বহুতৰ হ'ব যিসকলে কাম ঠিকমতে কৰা নাই সেইখিনি কথা আমি মুখ্যমন্ত্ৰী স্পষ্ট আমাৰ কথা মুখ্যমন্ত্ৰীৰ লগত আমাৰ কোনো ব্যক্তিগত কোনো কাৰো লগত কথা নহয় আমি মিটিং মাতিছো মুখ্যমন্ত্ৰীক আমি লিখিতভাৱে জনাইছো আমাৰ খুব আছে এইটো কোনো আপোনাৰ সুৰ চাপৰ কথা নহয় আমি একদম প্ৰকাশ্য কৈছো মেডামকো কৈছো সবকে কৈছো আৰু যেহেতু আমাৰ এইটো এটা প্লেটফৰ্ম আজি এজন মন্ত্ৰীয়ে কৈছে যে এইটো লাইভ হ'ব লাগে গতিকে এই যে অহাতুক কথাবিলাক কৈ মন্ত্ৰী এজনে এইটো ক'ব পাৰে নেকি যে আমাৰ CLP মিটিংখন লাইভ কৰিব লাগে যদি লাইভ কৰিব লাগে মই উত্তৰত কৈছো আপুনি তৃতীয়বাৰৰ বাবে আকৌ ৰকিবুল হুছেইনক আক্ৰমণ কৰিলে না মই ৰকিবুল হুছেইন বুলি নহয় যোনে আমাৰ সংবিধানৰ বিৰুদ্ধে কথা পাতিব কোন দেশত পাইছে যে আপুনি CLP মিটিংত লাইভ কৰে এইটো আমাৰ ঘৰুৱা ব্যাপাৰ আমি আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত কি জানিম তেওঁ আমাক কি তেওঁ আমাৰ নেতা আমি নেতা কি কম সেইটো আমি মিডিয়াত জনাম নেকি নিশ্চয় সেইটো নিয়মৰ কথা নেকি মন্ত্ৰীজনে কৈ দিলে ঠাট্টা কৰি পেলাই আৰু তেওঁ এইবিলাক চিন্তা কৰক যে গড়টো যাতে বন্ধ নহয় লাইভ কৰক সেইটো লাইভ কৰক কিমান মৰিছে কিমান চন্দন চৰকাৰ আৰু শৰৎ শইকীয়া মই আপোনালোকৰ কাষলৈ যাম কিন্তু এইবাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছো কিছু সময়ৰ আগতে আমি ক'লো যে বিসম্বাদী শিবিৰে কি ৰণকৌশল প্ৰস্তুত কৰিছে ইতিমধ্যে গগৈ শিবিৰেও এক ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ বাবে আমি এইবাৰ দেখুৱাব ওলাইছো গগৈ শিবিৰে প্ৰস্তুত কৰা ৰণকৌশল